নমস্কাৰ। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে মই মংগলদৈ আহি আছিলোঁ আৰু বাহঁতৰ ঘৰত আছিলে আয়তী নামে ভাগি, আৰু এই নামতেই বনোৱা হৈছিলে কেঁচা লাড্ডু। আৰু এইটো কেঁচা পিঠাগুড়ি, ঘিউ, চেনি আৰু নাৰিকল ৰুকাৰে বনায়। খুব ভাল হয় আৰু এইটো বনোৱাৰ পদ্ধতি আছে। খুব বেছি গাখীৰো দিব নালাগে, কাৰণ পিঠাগুড়িটো যিহেতুকে এনেও কেঁচা হয়। আমাৰ দৰঙৰ প্ৰায়বোৰ নামঘৰতে জেঠ মাহত যিবোৰ নাম ধৰে এই লাড়ুটো দিয়া হয়। বাকী কোন কোন অঞ্চলত এই লাড়ুটো দিয়ে এবাৰ কমেণ্ট কৰি জনাবচোন। নিশা 8:30 বজাত গুৱাহাটী SBTৰ পৰা আমাৰ বাছৰ টিকেট কৰা আছিলে, কিন্তু কেতিয়াবা কিছুমান ক্ষেত্ৰত এৰা ধৰা কৰিবলগীয়া হয়। বাহঁতৰ ঘৰৰ পৰা ওলাওঁতে কিছু দেৰি হৈছিলে, তেল ভৰাওঁতে ৰখিব লগা হ'ল। বাইহাটা চাৰিআলিত অকণমান জাম পালোঁ, আৰু বাইহাটা চাৰিআলিতে আমাৰ 8:30 বাজি গৈছিলে। আমিন গাঁৱৰ অমেশ্বৰী ধাবাত দেৰি হোৱাৰ কাৰণে আমি ৰুটি তৰকাৰী খাই ল'লোঁ। বাছখনে ফোন কৰি পেলাই আমাক ৰৈ দিব বিচাৰিছিলে, যিহেতু পে'মেণ্ট কৰা আছিলে, কিন্তু সকলো মানুহৰ সময়ৰ মূল্য থাকে। বাকী পেচেঞ্জাৰবোৰে অসুবিধা পাব বুলি আমি তেওঁলোকক গুচি যাবলৈ দিওঁ। নিশা 10:30 বজাত নিজৰ গাড়ীৰে বৰষুণৰ মাজে মাজে 350 কিলোমিটাৰ দূৰ আহি আছোঁ। বাই বাই।